everyone, welcome to eCuhipat Science. So তোমালোকৰ যেহেতু আমাৰ হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ কাৰণে পৰীক্ষা আহি আছে সো আৰু এইবাৰ লগতে তোমালোকৰ সিলেবাছত কি কৰিছে নতুনকৈ এটা তোমালোকৰ এড কৰিছে যেটো হল তোমালোকৰ এমসিকিউ ওকে সো এমসিকিউ তোমালোকৰ কিমানটা থাকিব এবাৰ 50% এমসিকিউ আহিব বুলি কৈছে যেহেতু সো আমি কি কৰিছো আমাৰ eCuhipat Scienceৰ তৰফৰ পৰা তোমালোকক প্ৰত্যেকটা চেপ্টাৰৰে ফিজিক্সৰে হওক কেমিষ্ট্ৰিৰে হওক বা বায়োলজি মেথছৰে হওক এভৰিথিং আমি কি কৰিম তোমালোকৰ এমসিকিউ প্ৰেক্টিস কৰিম ওকে এক্সপেক্টেড কোৱেশ্চন নট অনলি এমসিকিউ আমাৰ হাই সেকেন্ডাৰী ফাইনেলত আহিবলগিয়া বিভিন্ন ধৰণৰ এমসিকিউ প্ৰত্যেকটা চেপ্টাৰৰে পৰা তোমালোকক আমি ডিসকাস কৰিম বুলি ভাবিছো সো আজি আমাৰ প্ৰথম যেটো চেপ্টাৰ যেটো আছিল কি তোমালোকৰ কাৰণে স্ট্ৰাকচাৰ আমাৰ কেমিষ্ট্ৰিৰ মোৰ কনসেপ্টটো আমি পিছলৈকে পঢ়াম সো মই ভাবিছো যে আমি স্ট্ৰাকচাৰ অফ এটমৰ পৰা আমি নিজৰ কোৱেশ্চনখিনি যে কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰনো আহিব পাৰে ওকে সো কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে সেইখিনি কোৱেশ্চন আমি ডিসকাস কৰিব চেষ্টা কৰিম এমসিকিউ সো ইয়াতে মই কি কৰিছো এমসিকিউ তোমালোকৰ লম মই 10টা এন্ড লগতে তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন ওকে সো 2 মাৰ্কৰ কোৱেশ্চনো তোমালোকৰ মই লৈছো 10টা ঠিক আছে সো কিমানটা কোৱেশ্চন থাকিব তাৰ মানে তোমালোকৰ কাৰণে তোমালোকৰ হাতত থাকিব 20 কোৱেশ্চন সো এটা চেপ্টাৰৰ পৰা যদি আমি 20 কোৱেশ্চন পাই যাও সো 20 কোৱেশ্চন পোৱা মানে আমাৰ কাৰণে এট লিষ্ট চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন বা কোনকিটা টপিকত ওয়েটেজ থাকিব পাৰে তেনেকুৱা আমি অলপ মানে এটা আইডিয়া এটা পাই যাম ঠিক আছে সো তোমালোকে এই সিৰিজটো তোমালোকৰ কাৰণে ভাল হ'ব আই থিংক সো সেই বেসিছত আজি আমাৰ প্ৰথম এই সিৰিজটোৰ ওপৰত ঠিক আছে সো তোমালোকে এট লিষ্ট নিজৰ কমেন্টসমূহ দিবা যে কি কি চেপ্টাৰৰ পৰা লাগে বা কোনটো কোনটো টপিক তোমালোকৰ গন্ডগোল হৈ আছে বা প্ৰবলেম পাই আছা সেইখিনি আমি ডিসকাস কৰিব চেষ্টা কৰিম প্ৰত্যেকটা চেপ্টাৰ যে কোনটো চেপ্টাৰ আগত লাগে ওকে সো আমি ডিসকাস কৰিব ওলাইছো প্ৰথম কোৱেশ্চন which of the following is responsible to rule out the existence of definite path or trajectory of electron যে ইহত আমাৰ বহুত কেটা প্ৰিন্সিপাল আছিল সো ইহতৰ ভিতৰত কোনটো প্ৰিন্সিপালে তোমালোকৰ কি কৰিছে rule out কৰিছিল যে এটা ইলেক্ট্ৰনৰ এটা ডেফিনিট পাথ আছে আৰু ট্ৰেজেক্টৰী আছে ঠিক আছে which of the following is responsible to rule out the existence of definite path or trajectory of electron সো এটো কি আছিল তোমালোকৰ কাৰণে সোয়া এই গুটেকেটা ইলেক্ট্ৰন এটা এলিমেন্টত ইলেক্ট্ৰন এটা কেনেকৈ থাকে সেই গুটেখিনি বস্তু পাউলিছ এক্সক্লুজন প্ৰিন্সিপাল হুনছ ৰুল আহবাৰ প্ৰিন্সিপাল গুটেখিনি ডিসকাস কৰিছিল হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপালে কোনো ধৰণৰ ট্ৰেজেক্টৰী কথা ডিসকাস কৰা নাছিল সো আমাৰ কাৰণে অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপাল সো অপচন বি তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট Next question ahile number of angular node for 4D orbital. So 4D orbital karone tumalokor angular node kiman thakibo hetu hodise. So swa eta bostu monot koriba tumaloke je angular node enuka ami question pisole go disu je angular node ki hoy angular node or value kiman hoy l or value jiman hoy angular node or value himane hoy okay and tar bisot next ahile tumalokor yate radial node বুলি এটা কনসেপ্ট আছিল angular node and radial nodeৰ ফৰ্মুলা আছিল n - l - 1 ওকে সো ইয়াতে সোয়া তোমাক অৰবিটেলটো কি দিছে অৰবিটেলটো দিছে 4d সো ইয়াতে n ৰ ভ্যালু কিমান n ৰ ভ্যালু হল 4 and l ৰ ভ্যালু কিমান সোয়া l 0 মানে আছিল s 1 মানে আছিল p and 2 মানে আছিল d সো ইয়াতে তোমালোকৰ l ৰ ভ্যালু কিমান 2 হয় তা মানে তাত এঙ্গুলাৰ নোড কিমান থাকিব এঙ্গুলাৰ নেট থাকিব 2 সো অপচন কোনটো কাৰেক্ট তোমালোকৰ কাৰণে 2 ওকে সি অপচন কাৰেক্ট নেক্সট তোমালোকক যদি ইয়াতে ৰেডিয়েল নোড হুদিলে হয় ওকে যে তোমাক এটো যদি ৰেডিয়েল নোড হুদিছিল সো কি হ'ব n - l - 1 n কিমান আছে n আছে 4 l কিমান আছে 2 - 1 সো ইকুৱেল টু 1 ঠিক আছে সো এটো অপচন তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট Option যদি angular node hodise option 2 to option C correct. Next question. For which of the following sets of quantum number an electron will have the highest energy? ঠিক আছে electron highest energy কানে কোনটো প্ৰিন্সিপাল আছিল তোমালোকৰ electron highest energy কানে তোমালোকৰ প্ৰিন্সিপালটো আছিল that is মনত পৰিছে তোমালোকৰ এটো কি আছিল আহবা প্ৰিন্সিপাল ওকে
যে স্যাৰ আমাৰ কাৰণে ইলেক্ট্ৰন কি আছিলে আহবাৰ প্ৰিন্সিপালে কি কৈছিলে যে ইলেক্ট্ৰন সদায় লোৱেষ্ট এনাৰ্জিৰ পৰা তোমালোকৰ ক'ত যায় হাইয়েষ্ট এনাৰ্জিলৈকে ইলেক্ট্ৰনসমূহ গৈ থাকে ঠিক আছে নাও ইয়াতে কি আছিলে ইয়াত ৰুলটো কি চাইছিলো আমি n+l ৰুল ওকে মনত পৰিছে চাগে তোমালোকৰ ইয়াতে কি কৈছিলো আমি n+l ৰুল সো প্ৰত্যেকটাতে চোৱা প্ৰথমটো অপচন এ n ইকুৱেল টু কিমান 3 and l is equal to কিমান আছে 2 so ইয়াতে কিমান আহিব 3 plus 2 is equal to 5 then option b2 n is equal to 4 l is equal to 2 so 4 plus 2 is equal to কিমান is equal to 6 okay so option c2 চোৱা 4 plus 1 4 plus 1 is equal to 5 and option d 5 plus 0 is equal to 5 okay so দেখে দেখি কোনটো লাগি আছে যে আমি কি পঢ়িছিলো যোনটো তোমালোকৰ কি হয় হাইয়েষ্ট এনাৰ্জি হয় তাৰ n+l ৰ ভ্যালু কি থাকিব লাগিব হাইয়েষ্ট থাকিব লাগিব সো অপচন কোনটো কাৰেক্ট হ'ব ইয়াতে অপচন b2 চাই লোৱা কিমান আছে n+l ৰ ভ্যালু n+l ৰ ভ্যালু আছে ইয়াতে কিমান 6 সো অপচন b কাৰেক্ট অপচন ঠিক আছে ওকে নেক্সট কোৱেশ্চনত যাও which of the following orbital has dumbbell shape okay orbital কোনটো dumbbell shape আছিল সো প্ৰত্যেকটা অৰবিটেলৰ শেপটো জনাটো দৰকাৰ s অৰবিটেলৰ শেপ কি আছিল মনত আছে যদি s অৰবিটেলৰ শেপ আছিল স্পেৰিকেল ওকে দেন p অৰবিটেল মনত পৰিছে p অৰবিটেলৰ শেপটো কি আছিল p অৰবিটেলৰ শেপটো এনেকুৱা আছিল মাইনাস প্লাস এনেকৈ আছিল সো এটোৱে তোমালোকৰ কি শেপ আছিল ডাম্বেল শেপ ওকে d অৰবিটেলৰ শেপটো আছিল তোমালোকৰ মনত কৰিবা এটো পৰীক্ষাত কিটাবা সুধে যে এটো আছিল তোমালোকৰ ডাবল ডাম্বেল শেপ ওকে সো ডাবল ডাম্বেল শেপ সো তোমালোকৰ ইয়াতে অপচন কোনটো কাৰেক্ট হ'ব ডাম্বেল হুডিছে অনলি ডাবল ডাম্বেল হুডা নাই সো অপচন কোনটো কাৰেক্ট অপচন বি টু তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট ঠিক আছে ফাইন সো নেক্সট কোৱেশ্চন ফৰ আমাৰ কি আছে which of the following atom or ion have identical ground state configuration সো ইয়াতে চোৱা এই কোৱেশ্চনটো অলপমান এটো টাইপিংত গণ্ডগোল হৈছে সো এটো ক্লোৰাইড আছে Cl- or argon আছে ওকে সো কি দিছে lithium positive and helium positive Cl- or argon sodium and potassium F positive and neon okay so ground state configuration যদি আইডেন্টিক্যাল পুটিব যায় তোমালে কি কৰিবা প্ৰথম আমি চাব লাগিব ইলেক্ট্ৰনৰ সংখ্যা ওকে সো চোৱা লিথিয়াম পজিটিভত কেইটা ইলেক্ট্ৰন থাকিব হাইড্ৰোজেন হিলিয়াম লিথিয়াম ওকে সো হাইড্ৰোজেন হিলিয়াম লিথিয়াম হলে তোমালোকৰ কেইটা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন নেক্সট আহিলে তোমালোকৰ কাৰণে হিলিয়াম পজিটিভত থাকিব তোমালোকৰ কেইটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন ওকে ফাইন নেক্সট Cl- ত তোমালোকৰ কেইটা ইলেক্ট্ৰন থাকে Cl- ত থাকে তোমালোকৰ কাৰণে 18টা ইলেক্ট্ৰন ওকে ফাইন এন্ড নেক্সট আৰ্গন আৰ্গনতো তোমালোকৰ কেইটা ইলেক্ট্ৰন আছে 18টা ইলেক্ট্ৰন আছে ওকে সো 18টা ইলেক্ট্ৰন আছে সো আমি যদি চাব যাও ইয়াতে কি হ'ব Cl- and argon এই দুটাতে কিমানটা ইলেক্ট্ৰন আছে 18টা ইলেক্ট্ৰন আছে যেহেতু ইহতৰ কি হ'ব গ্ৰাউন্ড ষ্টেট ইলেক্ট্ৰনিক কনফিগাৰেশনটো কি হ'ব সেম হ'ব সো কেনেকুৱা হ'ব 18টা ইলেক্ট্ৰন থাকিলে কনফিগাৰেশনটো কি আছিল 1s2 দেন আহিলে 2s2 2p6 দেন 3s2 কি হৈছে 3p6 ওকে সো ইয়াতে আছে দুটা ইলেক্ট্ৰন 2s2 2p6 8টা ইলেক্ট্ৰন 3s2 3p6 8টা ইলেক্ট্ৰন ওকে ফাইন সো টোটাল কিমানটা ইলেক্ট্ৰন আছে তোমালোকৰ ওচৰত আছে 8টা ইলেক্ট্ৰন 18টা ইলেক্ট্ৰন আৰু 18টা ইলেক্ট্ৰন কাৰণে Cl- and argon দুটাৰে কি হ'ব তোমালোকৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো সেম হ'ব ওকে নেক্সট কোৱেশ্চনত আহু এতিয়া আমি the total number of orbital in a cell having principal quantum number n যে যদি তোমালোকৰ প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ n থাকে তেতিয়া তাত টোটাল নাম্বাৰ অফ অৰবিটেল কিমান হ'ব ওকে সো চোৱা তোমালোকৰ মনোযোগ দি এটা বস্তু চাবা অৰবিটেল আৰু নাম্বাৰ অফ ইলেক্ট্ৰন এই দুটা বস্তু অলপমান খেলিমেলি লাগিব পাৰে সো অৰবিটেল হল সেলৰ ভিতৰত থকা বস্তুটোক আমি কি বুলি কওঁ অৰবিটেল বুলি কওঁ আৰু নাম্বাৰ অফ ইলেক্ট্ৰন মানে গোটেই সেলটোত কিমানটা ইলেক্ট্ৰন থাকে হেতুক আমি কি বুলি কওঁ total number of electron in a cell okay so orbital আমাৰ কিমানটা থাকে হেতু আমি ক্যালকুলেট কৰিব আমি কি ইউজ কৰো n স্কয়াৰ
and number of electron আমি calculate কৰিব use কৰো twice n square. Okay, fine. Now চোৱা মই বুজাই দিছো n equal to যদি 1 হয় l ৰ ভ্যালু কিমান আছিল 0 তাৰ মানে অৰবিটেল তোমালোকৰ কিমান হ'ব অৰবিটেল হ'ব 1 square is equal to 1 তাতে অকল এটাই অৰবিটেল পাও হেতু আছিল কি s অৰবিটেল নেক্সট n is equal to যদি 2 হয় l ৰ ভ্যালু কি পোৱা তুমি 0 পোৱা 1 পোৱা টোটাল অৰবিটেল কিমান হ'ব ইয়াতে 2 square is equal to কিমান 4 এটা হল s আৰু এটা কি আৰু এটা p s ত থাকে এটা অৰবিটেল p ত থাকে কেইটা অৰবিটেল তিনিটা অৰবিটেল সো টোটাল কেইটা অৰবিটেল তাৰ মানে চাৰিটা অৰবিটেল ওকে n equal to যদি 3 হয় l ৰ ভ্যালু পোৱা 0 1 2 সো টোটাল 3 square is equal to 9 0 মানে 1 অৰবিটেল 1 মানে তিনিটা অৰবিটেল 2 মানে পাঁচটা অৰবিটেল সোৱা কেইটা অৰবিটেল আছে তোমালোকৰ কাৰণে টোটাল 9টা অৰবিটেল আছে ওকে সো তেনেকে আমি কি কৰো ক্যালকুলেট কৰো সো নাম্বার অফ অরবিটেল হুদিলে টোটাল নাম্বার অফ অরবিটেল ইজ ইকুয়াল টু n স্কয়ার এন্ড টোটাল নাম্বার অফ ইলেক্ট্রন হুদিলে তোমালোকে কি কবা টুৱাইস n স্কয়ার সো ইয়াৰ কাৰণে অপশন তোমালোকৰ কোনটো কাৰেক্ট হ'ব অপশন বি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন এজিমুথেল কোয়ান্টাম নাম্বার ডিফাইন এজিমুথেল কোয়ান্টাম নাম্বার আমাক কি বুজায় এঙ্গুলার মোমেন্টাম ওকে এল এঙ্গুলার মোমেন্টাম অফ ইলেক্ট্রন ঠিক আছে ml নহয় l নেক্সট আহিলে quantum number n is equal to 2 and l is equal to 1 represent যে n is equal to 2 আৰু l হলে কি l equal to 1 হলে কি represent কৰো সো সোৱা n আছে 2 l আছে 1 l1 মানে কি p সো কি অরবিটেল হয় এটো 2p অরবিটেল অপশনত আছে নে আছে yes sir so that is option number c correct এনেকুৱা কোৱেশ্চন তোমালোকে পৰীক্ষাত দেখিবাই next question আহিলে the quantum number m of a free gaseous atom is associated with quantum number to amar ki hoy ei jitu quantum number m to amar kane kuntu atomor logot tumalogor ki hoy define kore boli koise so etu hol tumalogor karone spatial orientation of the orbital mane orbital tur spatial orientation so effective volume to nidie shape of the orbital shape to tumalogor la die energy of the orbital etu tumalogor kure die and energy of the orbital in the absence of magnetic field etu tumalogor energy bikhekko amar n to die so option tumalage iman depth jabo na lage bostu tu so option kuntu hobo tumalogor karone option c to tumalogor karone ki hobo correct hobo je the quantum number m tumalogor electron etar spatial arrangement ro kotha to ki kore tumalogor discuss kore okay fine next isoelectronic species মই কি কলো এই মাত্ৰ পঢ়িছিলো যে isoelectronic species মানে কি জিবিলাকৰ তাত কি থাকে what do you mean by isoelectronic species same number of electron কি থাকিব লাগিব তোমালোকৰ ইলেক্ট্ৰন থাকিব লাগিব ওকে সো f minus f ত থাকে 9টা ইলেক্ট্ৰন মাইনাস আহলে কেইটা ইলেক্ট্ৰন থাকিলে 10টা ইলেক্ট্ৰন O2 minus কেইটা ইলেক্ট্রন 8 plus 2 কেইটা ইলেক্ট্রন 10টা ইলেক্ট্রন F minus কেইটা ইলেক্ট্রন 10টা ইলেক্ট্রন অক্সিজেন কেইটা ইলেক্ট্রন 8টা ইলেক্ট্রন F minus কেইটা ইলেক্ট্রন 10টা ইলেক্ট্রন O positive কেইটা ইলেক্ট্রন 7টা ইলেক্ট্রন আকৌ কৰাইছো F minus মই গুটে কেইটা কৰাই দিছো 10টা ইলেক্ট্রন O2 positive কেইটা ইলেক্ট্রন 6টা ইলেক্ট্রন so কোনটো same number of electron আছে F minus আৰু O2 minus দুইটাতে সমান ইলেক্ট্ৰনৰ পৰিমাণ আছে so option কোনটো কাৰেক্ট হ'ব option A টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ক্লিয়াৰ so next চোৱা মই কলো কি প্ৰথমতে স্টাৰ্টিংতে কৈছো যে তোমালোকৰ কাৰণে not only আমি MCQ ডিসকাস কৰিম আমি কিছুমান আহিবলগীয়া প্ৰশ্নোত্তৰ যিবিলাক কোৱেশ্চন তোমালোকৰ কি হয় হাই সেকেন্ডাৰী কাৰণে ফাৰ্স্ট ইয়াৰত তোমালোকৰ 2 নম্বৰীয়া কোৱেশ্চনত সোমাব বা 1 নম্বৰীয়া কোৱেশ্চনত তাৰ পৰা হাফ পাৰ্ট আহিব পাৰে সো আমি তেনেকুৱা ধৰণৰ কোৱেশ্চনো কিছুমান ডিসকাস কৰিম বুলি কৈছিলো সো আমি এতিয়া সেইখিনি কোৱেশ্চনো 10টা লৈছিলো ডিসকাস কৰিম ওকে সো কি দিছে প্ৰথম কোৱেশ্চনটো হোৱাট ইজ দা ফিজিক্যাল সিগনিফিকেন্স অফ সাই স্কয়াৰ চোৱা সাই আৰু সাই স্কয়াৰ মনত কৰিবা দে এই দুটা বস্তু ইম্পৰ্টেন্ট বস্তু সেইকাৰণে প্ৰথম কোৱেশ্চনটো এটো লৈছো সাইটোক আমি কি বুলি কওঁ সাইটো কওঁ আমি ওয়েভ ফাংশন হা ওয়েভ ফাংশন আৰু নেক্সট
সাই স্কোয়াৰক আমি কি বুলি কওঁ মই এনসাৰটো লিখিয়ে দিছো তোমালোকক কি বুলি কওঁ probability so psi square represent the probability of finding an electron যে psi square কি কৰে এটা ইলেক্ট্ৰন ফাইন্ড কৰা probability of finding an electron it is the probability of finding a particular species specified by particular wave function যে এটা তোমালোকৰ চোৱা 1s orbital আছে ধৰা 1s orbitalৰ কাৰণে এটা wave function আছে ওকে ফাইন 1s orbitalৰ কাৰণে কি আছে এটা wave function আছে সেই wave function টো ধৰা তোমালোকৰ এনেকৈ গৈছে জাস্ট আই এম টেকিং এটো নহয় বাৰু still I am taking this one ওকে গণ্ডগোল হ'ব পাৰে সো সাই স্কয়াৰৰ কাৰণে তোমালোকৰ এটা কি আছে wave function আছে ওকে সো এটো ধৰা তোমালোকৰ সাই স্কয়াৰৰ wave function ফাইন নেক্সট ইয়াৰ কাৰণে যদি probability চোৱা সাই স্কয়াৰ 1s wave functionক কি কৰিম আমি স্কয়াৰাইজ কৰিম স্কয়াৰ কৰি ইলেক্ট্ৰন খিনি যত যত পাও তাৰ এটা মানে আমি পিক্টোৰিয়েল ডায়াগ্ৰাম এটা আঁকিব চেষ্টা কৰো আৰু হেতুকে আমি কি বুলি কওঁ probability distribution বুলি কওঁ ঠিক আছে তাকে আমি বিশেষকৈ কি বুলি কোৱা যায় psi square represent the probability of finding an electron যিকোনো প্ৰত্যেকটা অৰবিটেলৰে এটা এটা নিজস্ব কি থাকে wave function থাকে প্ৰত্যেকটা অৰবিটেল প্ৰত্যেকটা ইলেক্ট্ৰনৰে নিজৰ নিজৰ এটা wave function থাকে আৰু সেই wave functionটোক যদি তুমি স্কয়াৰাইজ কৰা তেতিয়া তুমি তাৰ কি পাবা ইলেক্ট্ৰনটো পোৱাৰ probability distribution তুমি কি কৰিবা পাবা ওকে psi square তাকে